যোৰহাট সুইমিং সোসাইটিৰ আজি এক ঐতিহাসিক দিন 40তম আজি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিছে আৰু এই 40তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসম সাঁতোৰ সন্থাৰ সহযোগত তেওঁলোকে ইয়াত প্ৰথমবাৰৰ কাৰণে সদৌ অসম ভিত্তিত আন্তঃ ক্লাব ৱাটাৰ পোলো প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে আৰু এইটো অসমত এবাৰ প্ৰথমবাৰৰ কাৰণে হৈছে যেটো যোৰহাট সুইমিং সোসাইটি পুলত হৈ আছে আপোনালোকে দেখিছে ইতিমধ্যে প্ৰায় 10টা দলে ইয়াতে অংশগ্ৰহণ কৰিছে 7টা পুৰুষ টিম আৰু 3টা মহিলা টিম আৰু এই যি ৱাটাৰ পোলো ইয়াত অনুষ্ঠিত হৈ আছে প্ৰতিযোগিতাখন এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক সিনিয়ৰ জুনিয়ৰ ৱাটাৰ পোলোৰ যেটো ৰাজ্যিক টিম হ'ব নেশ্যনেল খেলিবৰ কাৰণে এটো আমাৰ ইয়াতে সিলেকশন হ'ব আজি যোৰহাট সুইমিং সোসাইটি আজি 40 সংখ্যক বৰ্ষৰ বাবে আমাৰ প্ৰতিষ্ঠা দিৱস 1987 চনৰ 24 মাৰ্চৰ আমাৰ যিখন পূৰ্ণাংগ কমিটি গঠন হৈছিল আজি এই 40 বছৰ পিছত আমি আমাৰ প্ৰতিষ্ঠা দিৱসত প্ৰথমবাৰ কাৰণে অসমত অসম ৰাজ্যিক আন্তঃ ক্লাব প্ৰাইজমানি ৱাটাৰ পলো প্ৰতিযোগিতা আয়োজন কৰিছোঁ তাৰ লগতে আমি প্ৰতিষ্ঠাপক আমাৰ সদস্যসকলক আৰু প্ৰতিষ্ঠাপক যিজন প্ৰশিক্ষক আছিলে তেওঁলোকক আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু অসমৰ সাঁতোৰ জগতত সাঁতোৰৰ লগতে ৱাটাৰ পলোৱে যথেষ্ট এতিয়া প্ৰসাৰতা লাভ কৰিছে আৰু তাৰ আমি সেইকাৰণে প্ৰথমবাৰৰ বাবে খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আমি যোৰহাটত এই আন্তঃ ক্লাব অসম ৰাজ্যিক ৱাটাৰ পলো প্ৰতিযোগিতা আয়োজন কৰিছোঁ আমাৰ আজি এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যোৰহাট সুইমিং সোসাইটিৰ প্ৰতিষ্ঠাপক প্ৰায় 17 গৰাকী প্ৰতিষ্ঠাপক সদস্য আৰু 6 গৰাকী প্ৰশিক্ষকক আজি আমাৰ সম্বৰ্ধনা জনোৱা হৈছে এইসকলৰ ভিতৰত ননী দত্ত বিশিষ্ট ক্ৰীড়া সংগঠক ননী দত্ত আৰু তাৰপিছতে গিৰীশ আগৰৱালা জিতেন্দ্ৰ কুণ্ডলীয়া মই নিজে প্ৰণৱ বৰঠাকুৰ ডক্টৰ পৰেশ চন্দ্ৰ বৰা ডক্টৰ ৰাণা প্ৰতাপ ভূঞা উপসভাপতি অৱশ্যে তেওঁ প্ৰতিষ্ঠাপক নহয় তাৰোপৰি অমিত বৰুৱা ৰাজীৱ দত্ত তেওঁ আমাৰ প্ৰশিক্ষক কেইবাগৰাকীও আছে 6 গৰাকী শিৱ বৰা ৰাজীৱ দত্ত সঞ্জয় ফুকন মনোহৰলাল আগৰৱালা ৰাজীৱ বৰঠাকুৰ উৎপল শৰ্মা এই 6 গৰাকী প্ৰশিক্ষক আছিলে তেওঁলোকে সেই তিনিকুণীয়া পুখুৰীত যেতিয়া প্ৰথমবাৰৰ কাৰণে যেতিয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছিল তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই এই মানে সাঁতোৰৰ কলগছৰ ভূৰত খুঁটা পুতি পেলাই আমি প্ৰশিক্ষণ কেন্দ্ৰটো স্থাপন কৰিছিলোঁ তাত তেওঁলোকে তেতিয়া সাঁতোৰ প্ৰশিক্ষণ কৰিছিলে আৰু সেইটো সময়ৰ পৰা আজি গৈ পেলাই তাৰপিছত তিনিকুণীয়া পুখুৰীৰ পিছত আমি যোৰহাট ক্লাবৰ কাষৰ এটা পুখুৰীত তাৰপিছত জলসিঞ্চন বিভাগৰ এটা পকী পুখুৰীত তাৰপিছত 2011 চনত আহি পেলাই আমি এই পৰ্যায়টো পাইছোঁহি